Hello everyone, welcome to Aspirants Aid Assam. Aspirants Aid Assam লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আসলতে আমি লাষ্ট 1.5 মাহ মান ধৰি ডেইলি ভিডিও দি আছো এটা বা দুটাকৈ এনেকৈ আমি মেইনলি দুটাকৈ ভিডিও দিও কিন্তু কেতিয়াবা কিছুমান প্ৰবলেমৰ আমি এটাকৈ দিব লগা হয় গতিকে যোৱাকালি দিনটো আমি অকনমান নিজকে ৰেষ্ট দিও বুলি ভাবিলো কাৰণ সদায় ইমান ভিডিও বনাই আমিও অকনমান তৈয়াৰ হৈ গৈছিলো গতিকে আজিৰ পৰা আমি পুনৰ ষ্টাৰ্ট কৰিছো আমাৰ যেটো কোৰ্স চলি আছিল এডিআৰই আসাম পুলিচৰ গোটে কোৰ্সটো আমি ষ্টাৰ্ট কৰিব লৈছো আজি আমি ডিসকাস কৰিম মধ্যযুগীয় ভাৰতীয় ইতিহাস বা আমি মিডিয়েভেল হিষ্ট্ৰী বুলি কোৱা পাৰো তাৰে ভিতৰত আমি দিল্লী সুলতানেট বা দিল্লী সুলতান আমি ক্লাসটো আজি গোটেখিনি সম্পূৰ্ণ কৰিম ঠিক আছে ক্লাসটো অকনমান দীঘল হ'ব পাৰে বা আপোনালোকে চাওতে অকনমান কঠিন পাব পাৰে কাৰণ হিষ্ট্ৰী নিচিনা বস্তু নামবিলাক মনত ৰখাত অকনমান দিগদাৰো হয় কেতিয়াবা কিন্তু অবহেলা নকৰিব ভালদৰে চাওক ইয়াৰ পৰা কোৱেশ্চন কমন পৰিব ঠিক আছে গতিকে বহুত বেছি পলম নকৰো আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব যাতে আমাৰ আগন্তুক ভিডিওসমূহৰ আপডেটসমূহ আপোনালোকে পাই থাকে নেক্সট আপোনালোকে টেলিগ্ৰাম আৰু হোৱাটছএপ গ্ৰুপতো জয়েন হৈ লওক আমাৰ বিভিন্ন আপডেটসমূহ পাই থাকিবৰ কাৰণে ঠিক আছে আৰু তাৰ পিছত এটা সৰু কথা মই জনাই দিও যে আসাম হিষ্ট্ৰী ক্লাসও আমি অলৰেডি আৰম্ভ কৰিছো আমাৰ দুটা ক্লাস ইতিমধ্যে আসাম হিষ্ট্ৰী শেষ হৈছে আপোনালোকে সেই দুটা ক্লাস চাওক অসম হিষ্ট্ৰী আগন্তুক যিকোনো পৰীক্ষাতে আহিয়া লাগিলে এডিআৰই 2.0 হোক বা আসাম পুলিচে হোক বা ডিএইচএস হোক বা বিভিন্ন গভৰ্ণমেণ্ট জবত বা আপোনালোকৰ সিডিপিও আহি আছে ঠিক আছে আপনার সিডিপিও আহি আছে গতিকে যিকোনো এক্সামতে আসাম হিষ্ট্ৰী পাৰ্টটো বহুত বেছি ইম্পৰ্টেন্ট বহুতে হয়তো ভাবিব যে আসাম হিষ্ট্ৰী জানোৱে কি চাম আকৌ বিলিভ মি সেই ক্লাসটোত এনেকুৱা বহুত তথ্য আছে যিবিলাক হয়তো আপোনালোকে এতিয়াও গম নাপায় কিন্তু এক্সামত সোধাৰ চান্স বহুত আছে গতিকে পলম নকৰি আৰম্ভ কৰিছো আজিৰ সেশন মিডিয়েভেল হিষ্ট্ৰী বুলি কোৱাৰ লগে লগে প্ৰথমতে আমি গম পাব লাগিব ৰাজপুত সকলৰ কথা ঠিক আছে ৰাজপুত সকল যেতিয়া নৱম আৰু দশম শতিকাৰ ভিতৰত ঠিক আছে নৰ্দাৰ্ণ ইণ্ডিয়া মানে উত্তৰ ভাৰতৰ ফালে তেওঁলোকে লাহে লাহে শক্তিশালী হ'বলৈ আৰম্ভ কৰিছিল ঠিক আছে ৰাজপুত সকল তাৰপিছত লেখা আছে দেয়াৰ আৰ মেনি থিওৰি এবাউট দা অৰিজিন অফ ৰাজপুত বাট মোষ্ট একসেপ্টেড থিওৰি ওয়াজ মানে চাওগতিয়া ৰাজপুত সকল ক'ৰ পৰা আহিছিল কেনেকৈ আহিছিল নে তেওঁলোক অৰিজিনেল ইণ্ডিয়াৰে আছিল তাৰ ওপৰত বহুত বেলেগ থিওৰি দিয়া গৈছে কিন্তু আমি ইমানবিলাক পঢ়িব নালাগে কাৰণ আমি ইয়াতে হিষ্ট্ৰীত পিএইচডি কৰিব অহা নাই আমি খালি এটা ফেক্ট গম পাব লাগে যে তাৰে সকলোতকৈ একসেপ্টেবল থিওৰিটো হৈছে তেওঁলোক আচলতে ফৰেনাৰ আছিলে তেওঁলোক ফৰেনাৰ অৰিজিন আছিলে আৰু তেওঁলোকে ভাৰতবৰ্ষত বিজয় হিচাপে আমাৰ ভাৰতবৰ্ষত বা থাকিবলৈ এটা শাসন কৰিবলৈ ভাৰতবৰ্ষলৈ আহিছিলে ঠিক আছে আমি এই দুটা ফেক্ট গম পালে এক্সামৰ কাৰণে সাফিচিয়েন্ট নেক্সট আমি গম পাব লাগিব তেওঁলোকৰ দুটা মেইনলি বংশ আছিলে বা গোত্ৰ আছিলে ক্লেন মানে গোত্ৰ দুটা গোত্ৰ আছিলে সেইটো দুটা হৈছে এটা হৈছে সূৰ্য বংশ এটা হৈছে চন্দ্ৰ বংশ ঠিক আছে সূৰ্য বংশটোক কেতিয়াবা সান ফেমিলি বুলি কোৱা হয় আৰু চন্দ্ৰ বংশটোক আমি মুন ফেমিলি বুলি ক'ব পাৰো ঠিক আছে গোটেখিনি বস্তু অসমত একেই ধৰণৰ বস্তু দিয়া আছে আপোনালোকে যি অসমত ভাল পায় অসমত পঢ়ি যাব বা স্ক্ৰিনশ্বট লৈ যাব ঠিক আছে স্ক্ৰিনশ্বট লৈ অভ্যাসটো আপোনালোকে কৰিছেনে নে নাজানো কিন্তু স্ক্ৰিনশ্বট লৈ অভ্যাসটো কৰি লওক আৰু স্ক্ৰিনশ্বটবিলাক মোবাইলত কেৱল স্ক্ৰিনশ্বট হৈ থাকিব নিদিব স্ক্ৰিনশ্বটৰ পৰা এটা ভাল নোট বনোৱা দায়িত্ব কিন্তু আপোনালোকৰ ঠিক আছে কাৰণ এইবিলাক আপোনালোকক আগন্তুক এক্সামৰ আগতে চাওক এক্সামৰ আগে ভয় সকলোৰে লাগিব ঠিক আছে কাৰণ চাকৰি সকলোকে লাগে ভয় সকলোৰে লাগিব গতিকে ভয় লগা সময়ত যদি আপোনালোকে এবাৰ ৰিভিজন কৰিব পাৰে তাৰ কাৰণে নোটখিনি বনাব মই বাৰে কৈ আছো ঠিক আছে নেক্সট আমি আগবাঢ়িছো আমাৰ কিছুমান ইম্পৰ্টেন্ট ৰজা আছে ৰাজপুত বিলাকৰ তেওঁলোকৰ বিষয়ে আমি অলপ জানিব লাগিব এতিয়া চাওক প্ৰথমতে আমি গম পাব লাগিব জয়চান কোন আছিলে তেওঁ এগৰাকী ৰাজপুত আছিলে যিগৰাকীয়ে আমাৰ মহম্মদ ঘুৰিয়ে যেতিয়া পৃথ্বীৰাজ চৌহানৰ সৈতে আক্ৰমণ কৰিছিল বা যুদ্ধত লিপ্ত হ'বলৈ আহিছিল ঠিক আছে তাৰে প্ৰথম যুদ্ধখনতো মহম্মদ ঘুৰিয়ে হাৰি গৈছিল ঠিক আছে প্ৰথম যুদ্ধত কিন্তু মহম্মদ ঘুৰিয়ে হাৰি গৈছিল কিন্তু তেতিয়া তেওঁ দ্বিতীয়খন যুদ্ধ কৰিবলৈ আহিছিল আৰু দ্বিতীয়খন যুদ্ধত তেওঁ সহায় কৰিছিল এইগৰাকী জয়চান্দে ঠিক আছে আৰু সেই বেটেলখনৰ বা যুদ্ধখনৰ নাম আছিল বেটেল অফ তাৰেইন আপোনালোকৰ এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট অলৰেডি বেটেল অফ তাৰেইনৰ বিষয়ে বহুত কথা সুধি গৈছে ঠিক আছে আৰু তেওঁক কিন্তু পিছত মহম্মদ ঘুৰিয়ে হত্যা কৰিছিল এইটো কথা মনত ৰাখিব তেওঁক কিন্তু পিছত মহম্মদ ঘুৰিয়ে হত্যা কৰিছিল গতিকে চাওক নিজৰ মানুহৰ এগেইনষ্টত যুদ্ধ কৰাব অবভিয়াছলি তো কোনে বিশ্বাসত ল'ব হয়নে গতিকে মহম্মদ ঘুৰিয়ে তেওঁক হত্যা কৰিছিল পাছত এতিয়া আমি পৃথ্বীৰাজ চৌহান এখন মুভিও আহিছিল চাগে অক্ষয় কুমাৰৰ যদি আপোনালোকে চোৱা নাই ইচ্ছা কৰিলে চাবও পাৰে এবাৰ পৃথ্বীৰাজ চৌহানৰ বিষয়ে আমি গম পাব লাগিব তেওঁ মেইনলি ৰুল কৰিছিল লিখা আছে হি ওয়াজ দা চাহানামা ৰুলাৰ অফ দিল্লী তেওঁ মেইনলি দিল্লী শাসন কৰিছিল আৰু পিছত
তেওঁ মানে আগ্ৰালৈ তেওঁৰ ৰাজ্য বা ৰাজধানী স্থানান্তৰিত কৰিছিল ঠিক আছে আৰু তেওঁৰ সময়ত দুখনকৈ মুছলিম ইনভেজন বা দুখনকৈ মুছলিম যুদ্ধ সংঘটিত হৈছিল কাৰ লগত মহম্মদ ঘড়ীৰ লগত আমি অলৰেডি গম পালোঁ সেই যুদ্ধ দুখন কি আছিলে প্ৰথমখন আছিলে ফাৰ্ষ্ট বেটেল অফ তাৰেইন যিখন 1991 যুদ্ধখন হৈছিল এইটো আপোনালোকে মনত ৰাখিব এইটো চন সেইখনত কিন্তু পৃথ্বীৰাজ চৌহান জয়ী হৈছিল পৃথ্বীৰাজ চৌহানে জিকিছিল সেইখনত ঠিক আছে মহম্মদ ঘড়ীক হৰুৱাবলৈ সক্ষম হৈছিল কিন্তু সেইখিনি সময়তো মহম্মদ ঘড়ীয়ে কিন্তু ভাৰতেৰে ঘূৰি যোৱা নাছিল তেওঁ দ্বিতীয়টো যুদ্ধৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছিল গতিকে তাৰপিছত এতিয়া জয়চন্দ্ৰৰ নিচিনা ৰাজপুতৰ নিজৰ মানুহে তেওঁ সহায় কৰিবলৈ যাব গতিকে তেওঁ অভিয়াছলি এটা সাহস পাব গতিকে 1192 গতিকে তাৰে এটা বছৰ পাছতেই তেওঁ পুনৰ পৃথ্বীৰাজ চৌহানক আক্ৰমণ কৰে বা ভাৰতত আক্ৰমণ কৰি পেলাই মহম্মদ ঘড়ী কিন্তু এইবাৰ জয়লাভ কৰে মহম্মদ ঘড়ীয়ে এইবাৰ জয়লাভ কৰে ঠিক আছে নেক্সট আমি গম পাব লাগিব ৰাজপুতসকলৰ সময়ত হোৱা কিছুমান আৰ্কিটেকচাৰ এইটো অতি ইম্পৰ্টেণ্ট বুন্দেলখণ্ডত থকা কান্দাৰিয়া শিৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল বিল্ড বাই চান্দেলাছ এইটো কথাও আপোনালোকে মনত ৰাখে বিল্ড বাই চান্দেলাছে নিৰ্মাণ কৰিছিল ইয়াৰ পিছত এটা ইম্পৰ্টেণ্ট এইটো কথা অলৰেডি এক্সামত সুধি গৈছে দিলৱাৰা টেম্পল ঠিক আছে দিলৱাৰা টেম্পল ক'ত আছে মাউণ্ট আবুত আছে মাউণ্ট আবুৰ বিষয়ে আপোনালোকে যদি কিবা ইনফৰমেশ্যন জানে কমেণ্ট বক্সত জনাবচোন আপোনালোকে নিজকো এবাৰ চেক কৰি লওক ঠিক আছে আৰু কোনে বনাইছিল সেইটো বনাইছিল সিদ্ধাৰাজা চলানাকি ঠিক আছে সিদ্ধাৰাজা চলানাকিয়ে বনাইছিল ঠিক আছে ইয়াৰ পিছত আমি গম পাব লাগিব আংকৰ ৱাট টেম্পল অফ কম্বোডিয়া বিল্ড বাই সূৰ্যবৰ্মন সূৰ্যবৰ্মন দ্বিতীয় বনাইছিল আংকৰ ৱাট টেম্পল এইটো বিশ্বৰ সকলোতকৈ ওখ হিন্দু মন্দিৰ ঠিক আছে হয়তো আপোনালোকে যদি ভালকৈ জানে আকৌ ইয়াৰ বিষয়ে ক'ব বিশ্বৰ সকলোতকৈ ওখ হিন্দু মন্দিৰ এইটো হৈছে আংকৰ ৱাট কম্বোডিয়া এইটো এটা জিকেৰ কুৱেশ্যন হয় ঠিক আছে জিকেৰ কুৱেশ্যন কোনে বনাইছিল সূৰ্যবৰ্মন দ্বিতীয়ই বনাইছিল ঠিক আছে তেওঁ আৰু বনাইছিল ছান টেম্পল সূৰ্য মন্দিৰ যিটো উৰিষ্যাৰ কৰ্ণাকত আছে সেইটোৰ আছে তেওঁ বনাইছিল আৰু লিংগৰাজ টেম্পল তেওঁ বনাইছিল যিটো ভুৱনেশ্বৰত আছে এইটো আপোনালোকে মনত ৰাখিব ইয়াৰে ছান টেম্পলটো অলৰেডি সুধি গৈছে এক্সামত ঠিক আছে নেক্সট আহিলে সেইখিনি সময়ত লিটাৰেৰী ৱৰ্ক বা সাহিত্যৰ বিষয়ে কেনেকুৱা আছিলে ঠিক আছে সেইখিনি সময়ত গীতা গোবিন্দ লিখিছিলে সংস্কৃত ভাষাত লিখিছিলে কোনে লিখিছিলে জয়দেৱে লিখিছিলে আৰু চাচানামা হৈছে আমাৰ সিন্ধৰ এখন ইতিহাস পুথি ঠিক আছে এই দুটা আপোনালোকে মনত ৰাখি যাব নেক্সট আমি গম পাব লাগিব তাৰ পাছত বা সেইখিনি তাৰ আগে আমাৰ গোটেইখিনি পঢ়িম ইয়াতে আমি আৰবৰ যিখিনি আৰবৰ পৰা যিখিনি আক্ৰমণ হৈছিল সেইখিনি বিষয়ে আমি পঢ়িম ঠিক আছে এটা প্ৰথম আক্ৰমণ কৰিছিলে মহম্মদ কাছিম 712 খ্ৰীষ্টাব্দত ইৰাকৰ মহম্মদ কাছিমে প্ৰথম মুছলিম যিয়ে আমাৰ ইণ্ডিয়াখন আক্ৰমণ কৰিব আহিছিলে ঠিক আছে তেওঁ সিন্ধ আৰু দাহিৰৰ ৰজাক পৰাস্ত কৰিছিল ঠিক আছে ইয়াৰ পিছত আহিলে মহম্মদ অফ গজনী ঠিক আছে গজনীৰ মহম্মদ আহিছিলে এতিয়া চাওক গজনীটো আচলতে কি বস্তু ঠিক আছে গজনীটো হ'ল ইট ইজ এ স্মল কিংডম অফ আফগানিস্তান এষ্টাব্লিছ বাই টাৰ্কিছ নবেলমেন ইন 10th century ঠিক আছে 10ম শতিকাত টাৰ্কিছৰ কিছুমান মানুহে বনাই সজা এখন এটা ডাইনেষ্টি বা এটা কিংডম যাৰ নাম আছিলে গজনী ঠিক আছে এতিয়া মহম্মদ আছিলে এই গজনীৰ এজন ছাকচেছৰ ঠিক আছে গজনী এজন ৰজা আছিলে আৰু তেওঁলোকে ডিচাইড কৰিছিলে যে তেওঁলোকে চেণ্ট্ৰেল এছিয়াখন নিজৰ হাতলৈ আনিব চেণ্ট্ৰেল পাৰ্টটো আমাৰ এছিয়া মহাদেশৰ তেওঁলোকে নিজৰ মানে হাতল মুঠিলৈ আনিব ঠিক আছে লিখা আছে মহম্মদ ডিফেণ্ডেড ইছলামিক ষ্টেট ফ্ৰম দ্য টাৰ্কিছ ট্ৰাইব বাট in India he was known as plunderer and temple destroyer ঠিক আছে এইটো আপোনালোকে এই লাইনটো আপোনালোকে বিশেষকৈ মনত ৰাখিব যে plunderer and temple destroyer মানে কি চাওক তেওঁ মেইনলি ইছলামিক ষ্টেটবিলাকক ৰক্ষাৰ কাৰণে ডিফেণ্ড কৰাৰ কাৰণে কাম কৰিছিল টাৰ্কিছবিলাকৰ পৰা কিন্তু ভাৰতত তেওঁক আমি কি বুলি কওঁ লুটপাট কৰা বা এগৰাকী আমি মন্দিৰ ধ্বংস কৰা এগৰাকী ৰজা হিচাপে আমি গম পাওঁ কাৰণ তেওঁৰ মেইনলি তেওঁ কোনো ধৰণৰ বেলেগ জেগাত গৈ বা বেলেগ এখন ৰাজ্য বা বেলেগ এখন দেশ একুৱাৰ কৰি শাসন কৰাৰ প্লেন নাছিলেই তাৰ প্লেন এটাই আছিল তাতে যদি মন্দিৰ আছে মন্দিৰবিলাক ভাঙিব লাগে বা ধ্বংস কৰিব লাগে ঠিক আছে আৰু তাৰ পৰা যিবিলাক তেওঁলোকৰ সম্পত্তি আছে গোটেইখিনি লুটপাট কৰি তেওঁ নিজৰ দেশলৈ লৈ যাব লাগে তেওঁৰ মেইন উদ্দেশ্য আছিল সেইটো তেওঁ তাতে কোনো ধৰণৰ এম্পায়াৰ বিল্ডিং বা ঠিক আছে কোনো ধৰণৰ ৰাজবংশ প্ৰতিষ্ঠা কৰাৰ কোনো প্লেনেই নাছিল তেওঁ ভাবিছিল যে আহিব লাগে লুটপাট কৰিব লাগে কিবা যদি মন্দিৰ চন্দিৰ দেখিছে ধ্বংস কৰিব লাগে তাৰ পৰা লুটি লৈ গুচি যাব
যাব লাগে গতিকে সেইকাৰণে তেওঁক ইতিহাসত কোৱা হয় টেম্পল ডেষ্ট্ৰয়াৰ ওকে তেওঁ ভাৰতবৰ্ষত 17 বাৰ আক্ৰমণ কৰিছিল এইটো বহুত বেছি ইম্পৰ্টেণ্ট এইটো আপোনালোকে 3 ষ্টাৰ মাৰ্ক কৰি থৈ দিব বহুত বেছি ইম্পৰ্টেণ্ট 17 বাৰ তেওঁ ইণ্ডিয়াত আক্ৰমণ কৰিছিল আৰু তাৰ ভিতৰত তেওঁ সান টেম্পল যিটো সূৰ্য মন্দিৰৰ কথা মই অলপ আগতে ক'লোঁ গুজৰাটৰ সূৰ্য মন্দিৰ তেওঁ 1025 খ্ৰীষ্টাব্দত তেওঁ ধ্বংস কৰিছিল আৰু এইটো তেওঁ আছিল 16 নম্বৰ আক্ৰমণ ভাৰতবৰ্ষত ঠিক আছে এইটো খুবেই বেছি ইম্পৰ্টেণ্ট সূৰ্য মন্দিৰ তেওঁ ধ্বংস কৰিছিল এইটো তেওঁৰ আছিল 16 নম্বৰ এটাক বা 16 নম্বৰ আক্ৰমণ ঠিক আছে ইয়াতে লিখা আছে হি ৱাজ নট ইণ্টাৰেষ্টেড ইন এম্পায়াৰ বিল্ডিং মই ক'লোঁ অলৰেডি তেওঁ কোনো ধৰণৰ এম্পায়াৰ বিল্ডিঙৰ প্ৰতি ইণ্টাৰেষ্টেড নাছিলে তেওঁৰ মেইন উদ্দেশ্য আছিলে লুটপাট ঠিক আছে মহম্মদ অফ গজনী তেওঁৰ মৃত্যু হৈছিলে 1030 খ্ৰীষ্টাব্দত ঠিক আছে 1030 খ্ৰীষ্টাব্দত আৰু ইয়াতে লিখা আছে দ্য ৱাৰ বিটুইন গজনভিদ আৰ্মি অফ মহম্মদৰ আৰ্মি আৰু হিন্দু শাহী আৰ্মি মাজত এখন যুদ্ধ হৈছিল আৰু এই যুদ্ধখনত হিন্দু ফালৰ পৰা কোনে লিড কৰিছিল জয়পালে ঠিক আছে জয়পালে আৰু সেইখন যুদ্ধ হৈছিল ক'ত পেশাৱাৰত হৈছিল পেশাৱাৰ ঠিক আছে পেশাৱাৰ ক'ত আছে আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাবচোন ঠিক আছে এইবিলাক গম পোৱাটো ভাল গতিকে পেশাৱাৰত তেওঁৰ যুদ্ধখন হৈছিল আৰু যুদ্ধখনৰ নাম আছিলে বেটেল অফ পেশাৱাৰ অতিকৈ ইম্পৰ্টেণ্ট এখন যুদ্ধ মনত ৰাখিব ইয়াৰে চনটো ইম্পৰ্টেণ্ট নহয় তাতকৈ বেছি ইম্পৰ্টেণ্ট কাৰ মাজত হৈছিল ঠিক আছে মহম্মদ আৰু অফ গজনী আৰু জয়পালৰ মাজত হৈছিল বেটেল অফ পেশাৱাৰ এইটো আপোনালোকে মনত ৰাখি যাব নেক্সট গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক আৰু বা লিখি যাওক ঠিক আছে নেক্সট আহিব মহম্মদ ঘড়ী মহম্মদ অফ গজনীয়ে যদিও ইমানখিনি আক্ৰমণ কৰিছিলে মই আগতে ক'লোঁ নহয় তেওঁ এম্পায়াৰ বিল্ড কৰিব চেষ্টা কৰা নাছিল তেওঁ লুটপাট কৰি গুচি গৈছিল ঠিক আছে গতিকে মুছলিম এম্পায়াৰ মেইনলি স্থাপন কৰিছিল কোনে গম পায়নে মহম্মদ ঘড়ীয়ে মেইনলি মুছলিম এম্পায়াৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল ইণ্ডিয়াত ঠিক আছে তেওঁ ইণ্ডিয়াত প্ৰথম মুছলিম এম্পায়াৰ স্থাপন কৰিছিল আৰু তেওঁ ইণ্ডিয়ালৈ আহিছিল গোমাল পাছটোৰে আহিছিল গোমাল পাছ এই পাছটোৰ নামো মনত ৰাখিব অলৰেডি পাছৰ ভিডিঅ'বিলাক আমাৰ ডেকা ছাৰে জিঅ'গ্ৰাফি ক্লাছত কভাৰ কৰিছে ইণ্ডিয়াৰ ইম্পৰ্টেণ্ট পাছবিলাক আৰু আজি হৈ যোৱা ফৰেনচিকৰ এক্সাম আছিলে নেকি মই এক্সামটো দিয়া নাই বাৰু মই শুনিলোঁ তাতে ৰতাং পাছৰ কথা সোধা গৈছে গতিকে সেই ভিডিঅ'টো যদি কোনোবাই আগদিনাও চাই গৈছে ন সেইটো কুৱেশ্যন তেওঁৰ পৰা কমন পৰিছে ঠিক আছে সেনেকুৱা কুৱেশ্যন কমন পৰিব গতিকে বিশ্বাস ৰাখক ইয়াতে আমি বহুত কিবা কিবি সোমাই পেলাই PDF ডাঙৰ কৰিব ইচ্ছা কৰা নাই তেনেকুৱা ইনফৰমেশ্যন দিছোঁ যিবিলাক এক্সাম পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট হ'ব পাৰে ঠিক আছে ইয়াতে আমি নেক্সট চাব লাগিব ইন 1178 হি এটেম্প টু পেনিট্ৰেট ইনটু গুজৰাট বাই মাৰ্চিং এক্ৰছ ৰাজপুতানা ডেজাৰ্ট বাট হি ৱাজ কমপ্লিটলি ৰুটেড বাই চালুক্যান কিং মুলৰাজ II তেওঁ 1178 খ্ৰীষ্টাব্দত গুজৰাট হৈ ইণ্ডিয়াৰ ফালে আগবাঢ়ি আহিছিল কিন্তু তেওঁ চালুক্যৰ ৰজা মুলৰাজ IIৰ হাতত তেওঁ পৰাজিত হৈছিল ঠিক আছে আৰু এইখিনি সময়ছোৱাতে মেইনলি চৌহান পাৱাৰটো লাহে লাহে ডেভেলপ হ'ব ষ্টাৰ্ট কৰিছিল বা লাহে লাহে নহয় তীব্ৰ গতিত ডেভেলপ হ'ব ষ্টাৰ্ট কৰিছিল মই ৰেপিডলি টাৰ্মটো ইউজ কৰিছোঁ ৰেপিডলি বা তীব্ৰ গতিত ডেভেলপ হ'ব ষ্টাৰ্ট কৰিছিল ঠিক আছে আৰু ইয়াৰ পিছত এইখন যুদ্ধৰ পিছত বা এইটো আক্ৰমণ ফেইল হোৱাৰ পিছত দ্য কনফ্লিক্ট বিটুইন ঘুৰি এণ্ড পৃথ্বীৰাজ চৌহান অফ আজমেৰ ষ্টাৰ্টেড ফ্ৰম দি ফৰ্ট অফ তাবাৰহিন তাবাৰহিন ফৰ্টৰ পৰা আজমেৰৰ ৰজা পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘড়ীৰ মাজত যুদ্ধ হ'ব আৰম্ভ কৰিছিল আৰু প্ৰথমখন যুদ্ধ মই অলৰেডি কৰোঁ 1191 চনত হৈছিলে বেটেল অফ তাৰেইন মহম্মদ ঘড়ী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত য'ত পৃথ্বীৰাজ চৌহান জয়ী হৈছিল আৰু মহম্মদ ঘড়ী পৰাজিত হৈছিল ঠিক আছে এতিয়া আমি গম পাব লাগিব নেক্সট 1192 চনত মহম্মদ ঘড়ীয়ে দ্বিতীয় বেটেল অফ তাৰাইন বা ছেকেণ্ড বেটেল অফ তাৰাইন তেওঁ যুদ্ধ কৰিবলৈ আহিছিল এইবাৰ কিন্তু তেওঁৰ হাতত পৃথ্বীৰাজ চৌহানৰ মৃত্যু হৈছিল ঠিক আছে আৰু লাহে লাহে ৰাজপুত পাৱাৰবিলাক ইয়াৰ পৰা লাহে লাহে কমি যাবলৈ বা ডিক্লাইন হ'বলৈ আৰম্ভ কৰিছিল ঠিক আছে কিন্তু এইখন যুদ্ধৰ পিছত মহম্মদ ঘড়ীৰ এইখন যুদ্ধৰ পিছত মহম্মদ ঘড়ীয়ে তেওঁৰ এগৰাকী দাস বা তেওঁৰ এগৰাকী শ্লেভ যাৰ নাম আছিল কুতুবুদ্দিন আইবাক তেওঁৰ হাতত গোটেই ৰাজবংশটোৰ দায়িত্ব গুচি গৈছিল ঠিক আছে আৰু এই কুতুবুদ্দিন আইবাকৰ পৰা এটা নতুন বংশৰ জন্ম হৈছিল যাক আমি কওঁ দিল্লী চালতানাত বা দিল্লী চুলতান এইটো ৰাজবংশৰ আৰম্ভণি হৈছিল গোটেইখিনি বস্তু অসমীয়াত পুনৰবাৰ মই দি দিছোঁ আপোনালোকে যিয়ে অসমীয়াত ভাল পায় অসমীয়াত গোটেইখিনি বস্তু পঢ়ি ল'ব ঠিক আছে আৰু স্ক্ৰীনশ্বট মাৰি ল'ব
নেক্সট এতিয়া আমি পঢ়িব লাগিব দিল্লী সালতানাতৰ কথা দিল্লী সালতানাতৰ আমি মই আগতে ক'লো কোনে এষ্টাব্লিছ কৰিছিল কুতুবুদ্দিন আইবাক কুতুবুদ্দিন আইবাক কিয় বেছি ইম্পৰ্টেণ্ট হয় সেইটো আপোনালোকে এই স্লাইডখন চালে গম পাই যাব ঠিক আছে কুতুবুদ্দিন আইবাকে মেইনলি স্লেভ ডাইনেষ্টি আৰম্ভ কৰিছিল স্লেভ ডাইনেষ্টি যাক আমি ইলবাৰী ডাইনেষ্টি বুলিও কওঁ ঠিক আছে নেক্সট তেওঁৰ কেপিটেল প্ৰথমতে লাহোৰ আছিল তাৰ পিছত তেওঁ কেপিটেল বনাইছিল দিল্লীক আৰু তেওঁ বহুত উদাৰ মনৰ আছিল কাৰণ তেওঁক লাখ বাক্স বুলি এটা উপাধিৰে বিভূষিত কৰা হৈছিল ঠিক আছে আৰু তেওঁ কোৱাত উল ইছলাম দিল্লীত আৰু আধাই দিন কা জোপৰা এইটো বহুত বেছি ইম্পৰ্টেণ্ট আধাই দিন কা জোপৰা আৰু কোৱাত উল ইছলাম কোনে বনাইছিলে কুতুবুদ্দিন আইবাক কোৱাত উল ইছলাম ক'ত আছে দিল্লীত আৰু আধাই দিন কা জোপৰা ক'ত আছে আজমিৰ আধাই দিন কা জোপৰা অলৰেডি এক্সামত সুধি গৈছে আজমিৰত আছে মনত ৰাখি যাব ঠিক আছে তেওঁ কুতুব মিনাৰৰ মানে মেইনলি কনষ্ট্ৰাকশ্যন তেওঁ আৰম্ভ কৰিছিল ঠিক আছে তেওঁ আৰম্ভহে কৰিছিল শেষ কিন্তু তেওঁৰ সময়ত হোৱা নাছিল এতিয়া কুতুব মিনাৰ কাৰ কাৰণে বনোৱা হৈছিল এগৰাকী সুফি কি সাইন্ট বুলি ক'লে আমি কি কওঁ সাধু বা তেনেকুৱা মানুহ যাৰ নাম আছিল খাজা কুতুবুদ্দিন বখতিয়াৰ কাকি তেওঁৰ স্মৃতিত বা তেওঁৰ নামটো স্মৰণ কৰি তেওঁ কুতুব মিনাৰ বনাবলৈ আৰম্ভ কৰিছিল ঠিক আছে কিন্তু কুতুব মিনাৰ বনোৱা কাম শেষ কাৰ সময়ত হৈছিল আমি হয়তো নেক্সট স্লাইডখনত আমি গম পাম ঠিক আছে তেওঁ He was a great patron of learning and patronized writer like Hasan ul Nizami, author of Taj ul Masir. মনত ৰাখিব তেওঁ মানে এই শিক্ষাৰ পৃষ্ঠপোষকতা কৰিছিল আৰু তেওঁৰ ৰাজসভাৰ কিছুমান ৰাইটাৰ যেনেকুৱা হাছান উল নিজামী তেওঁ কুতুবুদ্দিন আইবাকৰ ৰাজসভাৰ এগৰাকী ৰাইটাৰ আছিলে তেওঁ লিখিছিলে তাজ উল মাছিৰ আৰু ফখৰুদ্দিন অথৰ অফ তাৰিখ ই মুবাৰক চাহি ঠিক আছে এই দুগৰাকীৰ কথা আপোনালোকে মনত ৰাখিব এতিয়ালৈকে এক্সামত সোধা নাই এই দুগৰাকীৰ কথা কিন্তু কি ঠিক নেক্সট ইয়াৰ এডিআইত বা এছআইত সুধি দিব পাৰে আপোনালোকে একদম ৰিস্ক নল'ব মনত ৰাখি যাব গোটেইখিনি বস্তু পুনৰবাৰ অসমীয়াত দিয়া আছে আপোনালোকক মই অকণমান সময় দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা ভিডিঅ'টো পজ কৰি পেলাই লিখি যাওক নেক্সট আমি গম পাব লাগিব আৰাম শাহ ইমান বেছি ইম্পৰ্টেণ্ট নহয় খালি আমি ক্ৰনলজিটো মেইনটেইন কৰিব লাগে কাৰণে আৰাম শাহৰ কথা কৈছোঁ কুতুবুদ্দিন আইবাকৰ মৃত্যুৰ পিছত আৰাম শাহ মানে তেওঁৰ উত্তৰাধিকাৰী হৈছিল কিন্তু আৰাম শাহে বহুত বেছি সময় তেওঁৰ ৰাজভোগ উপভোগ কৰিব পৰা নাছিল ঠিক আছে নেক্সট আমি গম পাব লাগিব ইলতুৎমিছ এতিয়া ইলতুৎমিছ এইটো ডাইনেষ্টিৰ সকলোতকৈ ইম্পৰ্টেণ্ট ৰজা আছিল ঠিক আছে তেওঁক আমি স্লেভ ডাইনেষ্টিৰ গ্ৰেটেষ্ট কিং বুলি কওঁ ঠিক আছে তেওঁ আমি স্লেভ ডাইনেষ্টিৰ গ্ৰেটেষ্ট কিং বুলি কওঁ ডিউৰিং হিজ পিৰিয়ড মংগোলছ আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ চেংগিজ খান মেড দেয়াৰ এপিয়াৰেঞ্চ ইন ইণ্ডিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম ঠিক আছে তেওঁৰ ৰাজত্বৰ সময়তে মংগোলসকলৰ মানে ৰজা বা লিডাৰ চেংগিজ খানে ইণ্ডিয়ালৈ আহিবলৈ আৰম্ভ কৰিছিল ঠিক আছে বা ইণ্ডিয়ালৈ আহিবলৈ আৰম্ভ কৰিছিল চেংগিজ খানৰ কথা আমি পিছৰ ক্লাছবিলাকত ভালকৈ গম পাম ইয়াতে গোটেইখিনি বস্তু আমি ইলাবৰেট কৰি থকা নাই ইলতুৎমিছে কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল যিটো নিৰ্মাণ কাৰ্য কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিল সেইটো নিৰ্মাণ কাৰ্য ইলতুৎমিছে সম্পূৰ্ণ কৰিছিল এতিয়া এক্সামত এনেকুৱা কনফিউজ কৰা দেখা যায় যে কুতুব মিনাৰ কাৰ স্মৃতিত বনোৱা হৈছিল বা কাৰ নামত বনোৱা হৈছিল বহুতে লিখিব কুতুবুদ্দিন আইবাক কিন্তু উত্তৰটো ভুল কিন্তু আপোনালোকে যদি এই ক্লাছটো কৰি আছে আপোনালোকে হয়তো এতিয়া আনচাৰটো দিব পাৰিব যে কাৰ নামত বনোৱা হৈছিল কুতুবুদ্দিন আইবাক কাৰণ এই কুতুব নামটো কুতুবুদ্দিন আইবাকতো আছে গতিকে আপোনালোকৰ কনফিউজ হোৱা চান্স বহুত বেছি আছে কিন্তু মই বিচাৰোঁ যে এই ক্লাছকেইটা কৰি আছে তেওঁলোকৰ ভুল নহওক ঠিক আছে নেক্সট মই মনত ৰাখিব লাগিব তেওঁ এটা কপ এটা তৈয়াৰ কৰিছিলে 40 গৰাকী দাসক লৈ পেলাই কপ মানে কি তেওঁক মানে কিছুমান উপদেশ দিয়া তেনেকুৱা ঠিক আছে তাক কোৱা হৈছে তুৰ্কান ই চাহলগানী এইটো নাম বৰ বিশেষ বেছি ইম্পৰ্টেণ্ট নহয় এইটো নাম সোধা নাই এতিয়ালৈকে তাক মেইনলি কোৱা আছিলে আমি কওঁ চালিচা বুলি আমি কওঁ এইটো নাম কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট তেওঁ ইকতা ছিষ্টেম ষ্টাৰ্ট কৰিছিলে ইকতা ছিষ্টেমটো কি বস্তু আমি গম পাওঁ দিছ ইজ এন এছাইনমেণ্ট অফ লেণ্ড ইন লিউ অফ চেলাৰী ঠিক আছে মানে কি মানুহবিলাকক ইলতুৎমিছে চেলাৰীৰ বিনিময়ত মানে চেলাৰী নিদিয়াকৈ মাটি দান কৰিছিল ঠিক আছে মাটি দান কৰিছিল আৰু এই যিবিলাক মাটি তেওঁৰ অফিচাৰ বা বিষয়াসকলৰ মাজত মানে ভগাই দিয়া হৈছিল ঠিক আছে তেওঁ
সিলভাৰ কইন আৰু কপাৰ কইন আৰম্ভ কৰিছিল ঠিক আছে সিলভাৰ কইনক তো কি বুলি কৈছিল টাংকা বা আমি আপোনালোকে টাকা বুলি মত ৰাখিব পাৰে আৰু কপাৰ কইনক কি বুলি কৈছিল জিতাল খুবেই বেছি ইম্পৰ্টেণ্ট এক্সামত অলৰেডি সুধি গৈছে আৰু তেওঁৰ সময়তে মিনাজ উল সিৰাজ য'ৰ পৰা আমি ইতিহাসৰ সমল পাওঁ এইখিনি ইতিহাসৰ তেওঁ তাবাক ই নাছিৰি তেওঁ লিখি থৈ গৈছে ঠিক আছে আৰু হি ৱাজ কল্ড ফাদাৰ অফ টম বিল্ডিং তেওঁ টম বনোৱা আৰম্ভ কৰিছিল ঠিক আছে টম মানে আপোনালোকে অসমীয়াটো যদি গম পাব লাগে টম মানে হৈছে মেইনলি সমাধি অসমীয়াটো সমাধিটো মেইনলি সমাধি ক্ষেত্ৰ বনোৱা প্ৰথাটো তেওঁ আৰম্ভ কৰিছিল গোটেইখিনি বস্তু পুনৰবাৰ মই অসমীয়াতে দিবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকে অসমীয়াত ভাল পায় স্ক্ৰীনশ্বট মাৰি যাওক নেক্সট আহিব ৰুকনুবুদ্দিন ফিৰোজ ঠিক আছে ৰুকনুবুদ্দিন ফিৰোজ ইয়াৰ বিষয়েও বহুত বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু মই ক্ৰনলজিটো মেইনটেইন কৰাৰ কাৰণে দিছোঁ যাতে আপোনালোকে ক'ব নোৱাৰে যে এইখিনিৰ পিছত এইখিনি কেনেকৈ হ'ল বা আপোনালোকে বুজি নাপায় বুজি পোৱাৰ স্বাৰ্থতে মই এইখিনি দিছোঁ ঠিক আছে ইলতুৎমিছৰ পুতেক ৰুকনুবুদ্দিন ইলতুৎমিছৰ জীয়েক ৰাজিয়া চুলতানাক তেওঁ ৰাজ্যভাৰ অৰ্পণ কৰিছিল ৰাজিয়া চুলতানা ঠিক আছে ৰাজিয়া চুলতানা কিয় বেছি ইম্পৰ্টেণ্ট মই আপুনি নেক্সট শ্লাইডখন গম পাব কিন্তু যিহেতু ছোৱালী বা মাইকী মানুহ হিচাপে তেওঁ ৰাজপাটত বহিলে গতিকে এই কথা বহুত মানুহে সহ্য কৰিব পৰা নাছিল সেইকাৰণে এটা সময়ত আকৌ ৰাজিয়া চুলতানাক গুচাই পেলাই ৰুকনুবুদ্দিন ফিৰোজক সিংহাসনত বহোৱা হৈছিল ঠিক আছে কিন্তু ৰুকনুবুদ্দিন ফিৰোজ কামৰ প্ৰতি একেবাৰেই মানে মগ্ন নাছিল বা ধ্যান নাছিল গতিকে তেওঁ এটা সময়ত গোটেই ৰাজ্যভাৰ মাকৰ হাতত দি পেলাই গুচি গৈছিল সেইকাৰণে গোটেই ৰাজ্যভাৰ আকৌ ৰাজিয়া চুলতানৰ হাততে অৰ্পণ কৰা হয় এতিয়া ৰাজিয়া চুলতানা কিয় ইম্পৰ্টেণ্ট সেইটো হৈছে তেওঁ মধ্যযুগৰ আৰু মধ্যযুগীয় ভাৰতৰ প্ৰথম আৰু অন্তিমগৰাকী মুছলমান মহিলা শাসক ঠিক আছে মুছলমান মহিলা শাসক আৰু বেলেগ নাই অকল আছে ৰাজিয়া চুলতানা ঠিক আছে গতিকে তেওঁৰ চনটো আপোনালোকে একদম মনত ৰাখি যাব 1236 পৰা 46 মনত ৰাখিব 36 to 46 আগত 12 এটা লগাই দিব ঠিক আছে বাকীখিনি চন মনত ৰাখিলেও কথা নাই ইয়াৰ চনটো কিন্তু মনত ৰাখিব নাম আছিল কি ৰাজিয়া চুলতানা নেক্সট আমি চাব লাগিব গিয়াছুদ্দিন বলৱান ঠিক আছে গিয়াছুদ্দিন বলৱানে তেওঁ মেইনলি এগৰাকী চালিচাৰ মেম্বাৰ আছিল ঠিক আছে চালিচাৰ বিষয়ে মই কৈছোঁ কিন্তু যেতিয়া এই ৰাজিয়া চুলতানা এইবিলাক মানে ৰাজিয়া চুলতানা লাহে লাহে কিছুমান তেওঁ স্বেচ্ছাচাৰী হৈ উঠিছিল তেতিয়া কি কৰিছিল গিয়াছুদ্দিন বলৱানে গোটেই ইলতুৎমিছৰ ফেমিলিটোক মাৰি পেলাই 1565 খ্ৰীষ্টাব্দত তেওঁ ৰজা হৈছিল ঠিক আছে আৰু তেওঁ যদিও এগৰাকী চালিচাৰ মেম্বাৰ আছিল কিন্তু তেওঁ ৰজা হৈয়েই চালিচাটো ধ্বংস কৰি দিছিল চালিচাৰ শক্তি নোহোৱা কৰি দিছিল কাৰণ কিয় চাওক এতিয়া ৰজা এগৰাকী আছে তেওঁক যদি বেলেগে ওপৰত দি থাকিব লাগে বেলেগৰ অৰ্ডাৰ মতে তেওঁ কাম কৰে গতিকে ৰজাৰ মৰ্যাদাটো ক'ত থাকিল ঠিক আছে গতিকে ৰাজমুকুটৰ মৰ্যাদা নাথাকিব গতিকে সেই ৰাজমুকুটৰ মৰ্যাদা বা ৰজাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ তেওঁ চালিচাৰ শক্তিবিলাক লাহে লাহে ধ্বংস কৰি দিছিলে ঠিক আছে যাতে ৰজাই সৰ্বশ্ৰেষ্ঠ হৈ থাকে ঠিক আছে তেওঁ ষ্ট্ৰং আৰ্মি শক্তিশালী এটা তেওঁ সেনাবাহিনী তৈয়াৰ কৰিছিলে আৰু এটা মিলিটাৰী ডিপাৰ্টমেণ্টও গঠন কৰিছে যাৰ নাম আছিল দিৱান ই আৰ্জ এইটো নাম একদম মনত ৰাখিব তেওঁ স্পাই ছিষ্টেম আৰম্ভ কৰিছিলে আৰু তেওঁক জিল ই ইলাহী বুলি কোৱা হৈছিলে আপোনালোকে এনেকুৱা এটা নাম আকৌ পাব আকবৰৰ সময়ত সেইটো আছিলে দিন ই ইলাহী আছিলে কিন্তু সেইটো বেলেগ আৰু এইটো বেলেগ সেইটো ধৰ্মৰ লগত ৰিলেটেড আছিলে আৰু এইটো এটা টাইটেল হয় জিল ই ইলাহী বুলি গম পাওঁ আমি গিয়াছুদ্দিন বলৱান তাৰ মিনিংটো হৈছে শ্বেডো অফ গড ভগৱানৰ ছায়া অ'কে তেওঁ এটা অদ্ভুত ধৰণৰ এটা প্ৰথা ষ্টাৰ্ট কৰিছিলে যাক তেওঁলোকে কোৱা হয় চিজদা আৰু পাইবছ ঠিক আছে ইয়াৰ মিনিংটো হৈছে যে ৰজাই যোনফালেৰে পাৰ হৈ যাব তাতে ৰজাৰ মানে ভৰিত তেওঁলোকে সেৱা কৰিব লাগিব বা ভৰিত তেওঁলোকে এটা চুমা খাব লাগিব এনেকুৱা কিছুমান তেওঁ নিয়ম আৰম্ভ কৰিছিলে এইটো পাৰ্চিয়ান নিয়ম এটা আছিলে তেওঁ আৰম্ভ কৰিছিলে এইবিলাক বস্তু ঠিক আছে আৰু তেওঁ স্লেভ ডাইনেষ্টিৰ শেষৰজন ৰজা আছিলে এতিয়া আপোনালোকে যদি হিষ্ট্ৰী ক্লাছবিলাক ইমান দিনে কৰি আছে আপোনালোকে এটা বস্তু গম পাই গৈছে যেতিয়ালৈকে ৰজাবিলাক ভাল হৈ থাকে তেতিয়ালৈকে ডাইনেষ্টিখন ঠিকেই চলি থাকে যেতিয়া ৰজাবিলাকে লাহে লাহে স্বেচ্ছাচাৰী হ'বলৈ আৰম্ভ কৰে তেতিয়া কিন্তু ডাইনেষ্টিটোত লাহে লাহে ধ্বংস হ'বলৈ আৰম্ভ কৰে অবভিয়াছলি কোনে ইমান সহ্য কৰি থাকিব লাহে লাহে তেওঁলোকে কনস্পিৰেচি ষ্টাৰ্ট হয় ঠিক আছে তো আপোনালোকে যদি অসম হিষ্ট্ৰীও পঢ়িছে যেতিয়ালৈকে প্ৰথমবিলাক ৰজাই ৰাজত্ব কৰিছিল চব ঠিকেই চলি আছিলে লাহে লাহে যেতিয়া ল'ৰা ৰজাৰ সময়ত তেওঁ স্বেচ্ছাচাৰী হ'বলৈ আৰম্ভ কৰিছে তাৰপিছত গদাধৰ সিংহ আহিলে তাৰপিছত লাহে লাহে আহোম ডাইনেষ্টি ধ্বংসৰ মুখলৈ গুচি গ'ল ঠিক আছে গতিকে
ইয়াতো যেতিয়া তেওঁ এইবিলাক নিয়ম ওলাব চিজদা পাইব তেওঁ যোনফালে যায় তেওঁ ভৰিত চুমা খাব লাগিব গতিকে আপোনালোকে হাঁহি উঠিছে হয়তো শব্দটো শুনি কিন্তু এইটোৱে সঁচা এনেকুৱা নিয়ম কিছুমান আনিলে অবভিয়াছলি ৰাজবংশ কিমান দিন থাকিব ইমান চেঁচাচাৰি যদি থাকে গতিকে তেওঁৰ পিছত খিলজী বংশই এই গোটেই ডাইনেষ্টিৰ আক্ৰমণ কৰে আৰু খিলজী ডাইনেষ্টিৰ প্ৰতিষ্ঠা কৰে খিলজী ডাইনেষ্টি আপোনালোকে লিংক এটা পাই গ'ল নেক্সট আমি কি পঢ়িম এতিয়া খিলজী ডাইনেষ্টি গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে আকৌ এবাৰ মন কৰিব অসমীয়াত এবাৰ চাই ল'ব স্ক্ৰীনশ্বট মাৰি যাব বা কোনোবা যদি বহুত ডেডিকেটেডলি চাই আছে লিখি যাব ভিডিঅ'টো পজ কৰি পেলাই নেক্সট আমি পঢ়িম খিলজী ডাইনেষ্টি খিলজী ডাইনেষ্টি কোনে আৰম্ভ কৰিছিল জালালুদ্দিন খিলজী আপোনালোকে যদি পদ্মাৱত মুভিখন চাইছে ৰণবীৰ সিঙৰ আৰু দীপিকা পাডুকনৰ তেতিয়াহ'লে খিলজী ডাইনেষ্টিৰ বিষয়ে বা আলাউদ্দিন খিলজীৰ বিষয়ে বহুত বেছি জানিব লগা নাথাকে সেইখন অলৰেডি ভালেখিনি বস্তু দেখুওৱা গৈছে ঠিক আছে এই এইবিলাক যিমানবিলাক চৰিত্ৰৰ কথা মই ইয়াতে ক'ম যে মালিক কাফুৰ আমিৰ খুছৰু এইবিলাক তাতে দেখুওৱা গৈছে গতিকে আপোনালোকে যদি ইচ্ছা কৰে এবাৰ চাব কাৰণ হিষ্টৰিকেল মুভি এবাৰ চালে আপোনালোকে লিংক কৰিব সুবিধা হ'ব ঠিক আছে এতিয়া চাওক খিলজী ডাইনেষ্টিৰ প্ৰথম ৰুলাৰ আছিল জালালুদ্দিন খিলজী ঠিক আছে 1290 পৰা 1296 6 বছৰ সময়তে ৰাজত্ব কৰিছিল ঠিক আছে তেওঁক কিন্তু মাৰিছিল তেওঁৰ ভতিজা নহয় তেওঁৰ কি হ'ব জোৱাইক আলাউদ্দিন খিলজীয়ে তেওঁ হত্যা কৰিছিল চিনেমাখনতো দেখায় ঠিক আছে ইন দ্য টাইম অফ ৰেইন দেৱাগিৰি ইনভেশ্যন কোনে কৰিছিলে আলাউদ্দিন খিলজী আৰু আলাউদ্দিন খিলজীয়ে কৰিছিলে আৰু জালালুদ্দিন খিলজীৰ নেফিউ মানে ভতিজাই আৰু আলাউদ্দিন খিলজীয়ে লগ হৈ পেলাই কৰিছিলে আৰু এই যুদ্ধৰ পাছতে আলাউদ্দিন খিলজীয়ে জালালুদ্দিন খিলজীক হত্যা কৰে এইটো এটা আমাৰ আলাউদ্দিন খিলজী কিমান নিশংস আছিল বা নিজৰ মানে এইবিলাক আৰু আপোনালোকে চিনেমাখন চালে ভালকৈ বুজি পাব মই এতিয়া ইমান বেছি বুজাই নাথাকোঁ সময়ো নাই ইমান তেওঁ নিজকে চেংগিজ খানৰ বংশধৰ বুলি কৈছিলে বা চেংগিজ খানৰ উত্তৰ পুৰুষ বুলি কৈছিলে ঠিক আছে এইখিনি অসমীয়াত দিয়া আছে আপোনালোকে এবাৰ চাই যাব এতিয়া চবতকৈ বেছিকৈ ইম্পৰ্টেণ্ট কথা লাষ্ট লাইটখনৰ ইম্পৰ্টেণ্ট আছিলে কি সেই যুদ্ধখনৰ কথাটো আক্ৰমণটোৰ কথাটো আৰু কোনে স্থাপন কৰিছিলে খিলজী ডাইনেষ্টি জালালুদ্দিন খিলজী ঠিক আছে এতিয়া আহিব সকলোতকৈ ইম্পৰ্টেণ্ট ৰজা আলাউদ্দিন খিলজীয়ে ৰজা হৈ প্ৰথমতে ৱাইন আৰু ইনটক্সিকেণ্ট মানে নিচাযুক্ত সামগ্ৰী আৰু সুৰা তেওঁ নিষিদ্ধ কৰিছিল তেওঁ স্পাই ছিষ্টেম ৰাখিছিল ঠিক আছে আৰু তেওঁ প্ৰথমতে গুজৰাট আক্ৰমণ কৰিছিল বা অধিকাৰ কৰিছিল আৰু গুজৰাটৰ ৰজা কমলা দেৱীক তেওঁ বিয়া পাতিছিল ঠিক আছে আৰু মালিক কাফুৰ আকৌ তেওঁ তাৰ পৰাই লৈ আহিছিল মালিক কাফুৰ আৰু শেষত মালিক কাফুৰ যেতিয়া আলাউদ্দিন খিলজীৰ তলতীয়া হৈ থাকিল মালিক কাফুৰক তেওঁ সাউথৰ ফালে বা দাক্ষিণাত্যৰ ফালে তেওঁ এক্সপানশ্যন বা যুদ্ধ কৰিবলৈ পঠাই দিছিল যাতে টেৰিটৰীখন আৰু এক্সপাণ্ড কৰিব পাৰে আৰু ডাঙৰ কৰিব পাৰে ঠিক আছে তাৰপিছত গাজী মালিক এইটো খুবেই বেছি ইম্পৰ্টেণ্ট গাজী মালিক তেওঁৰ সেনাপতি আছিল আলাউদ্দিন খিলজীৰ সেনাপতিৰ নাম আছিল কি গাজী মালিক ঠিক আছে কামাণ্ডাৰ আছিলে এতিয়া আলাউদ্দিন খিলজীৰ সময়ত কিছুমান ৰিফৰ্ম তেওঁ ভালেখিনি ৰিফৰ্ম আনিছিল কাৰণ তেওঁ এগৰাকী বহুত শক্তিশালী বা এগৰাকী প্ৰভাৱশালী তেওঁ ৰজা আছিল তেওঁ বহুত ৰিফৰ্ম আনিছিল তেওঁ বহুত যুদ্ধও জিকিছিল ঠিক আছে ফাৰ্ষ্ট চুলতান যিয়ে চলজাৰ মানে তেওঁলোকৰ সেনাবাহিনীবিলাকক পইচাৰে মানে ফিজ দিছিল ঠিক আছে ফিজটো মান্থলি বা দৰমহাটো বা চেলাৰীটো পইচাৰে দিছিল আগতে কোনোবাই মাটিৰে দিছিল কোনোবাই মাটি লিখি দিছিল কোনোবাই বেলেগ সুবিধা দিছিল কিন্তু তেওঁলোকে তেওঁ পইচা দিব আৰম্ভ কৰিছিল কাৰণ তেওঁ গম পায় যে ৰাজ্য এখন যদি সকলোৰে পৰা ছেফকৈ ৰাখিব লাগে প্ৰথম আমাক কি লাগিব সৈন্যবাহিনী ঠিক আছে গতিকে তেওঁ সৈন্যবাহিনীখিনিক বহুত বেছি গুৰুত্ব দিছিল ইণ্টাৰ মেৰিজটো তেওঁ টোটেলি প্ৰহিবিট কৰিছিল কোনোবাই যদি কৰিব ইচ্ছাও কৰে তেতিয়াহ'লে পাৰ্মিশ্যন ল'ব লাগিব ঠিক আছে তেওঁ নিজৰ ঘোঁৰাবিলাকত কিছুমান দাগ বুলি কিছুমান ব্ৰেণ্ডিং দিছিল যাতে তেওঁ নিজৰ ঘোঁৰাবিলাক চিনি পায় ঠিক আছে তেওঁ যাতে এনেকুৱা নহয় যে বাকী বেলেগ শত্ৰুৰ ঘোঁৰা এটা উঠি পেলাই বেলেগ জেগা এটা গৈ পালে এনেকুৱা কেতিয়াও নহয় তেওঁ নিজৰ ঘোঁৰাবিলাকত বা গোটেই সাম্ৰাজ্যখনৰ ঘোঁৰাবিলাকত এটা ব্ৰেণ্ডিং কৰিছিল যাক তেওঁলোকে দাগ বুলি কোৱা হয় আৰু সেনাবিলাকত এটা ব্ৰেণ্ডিং কৰিছিল সেইটো হৈছে চেহেৰা বুলি কোৱা হৈছিল মনত ৰাখিব অতিকৈ ইম্পৰ্টেণ্ট ঠিক আছে তেওঁ লেণ্ড ৰেভিনিউবিলাক ফিক্স কৰিছিল যে কোনখনি খেতিৰ পৰা কি মানে ৰেভিনিউ ল'ব লাগিব এটা কোনোবা এখন খেতি পথাৰৰ পৰা ছাপ'জ আপোনালোকৰ ধানৰ সময়ত 1 মন ধান উৎপাদন হয় গতিকে তাৰ ৰেভিনিউটো বেলেগ কোনোবাৰ পৰা ছাপ'জ 1 কুইণ্টল হয় সেইটো ৰেভিনিউটো বেলেগ গতিকে তেনেকুৱা এটা ৰেভিনিউটো ফিক্স কৰিছিল প্ৰত্যেকটা খেতি পথাৰলৈকে আৰু সেই জোখা যিটো একক আছিলে সেই এককটো এতিয়া বিঘা আছিলে তেতিয়া বিঘা নাছিলে এতিয়া বিশ্ব বুলি এটা মেজাৰমেণ্টৰ একক তেওঁলোকে ছেট কৰিছিলে নেক্সট তেওঁ
আলাই ফৰ্ট বনাইছিলে আলাই দৰৱাজা যিখন কুতুব মিনাৰৰ ভিতৰত সোমা যিখন গেটখন সেইখন তেওঁ বনাইছিলে এটা চাওক কুতুব মিনাৰৰ ওপৰত কিমানটা কুৱেশ্যন আপোনালোকে পাই গ'ল এইখিনিৰ পৰা কুতুব মিনাৰ বনাইছিলে কোনে কুতুবুদ্দিন আইবাকে কুতুব মিনাৰ কাৰ নামত বনাইছিলে কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য কোনে সম্পূৰ্ণ কৰিছিলে আৰু কুতুব মিনাৰৰ এন্ট্ৰেন্সখন কোনে বনাইছিলে বা গেটখন কোনে বনাইছিলে এই কিমানখিনি কুৱেশ্যন আপোনালোকৰ এইখিনি প্ৰশ্নৰ পৰা কভাৰ হৈ গ'ল ঠিক আছে আৰু তেওঁ এটা টাইটেল লৈছিল এটা উপাধি লৈছিল যাৰ নাম আছিলে সিকান্দাৰ ই চাহানী এইটোও সোধা গৈছে এক্সামত তেওঁ কৈছে যে কিংশ্বিপ হেজ ন' কিনশ্বিপ ইয়াৰে যদি আপোনালোকে অসমীয়া মিনিংটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব এইটো এটা ধুনীয়া অসমীয়া মিনিং হয় নাজানিলে গুগলত চাৰ্চ কৰি ল'ব ধুনীয়াকৈ পাই যাব বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবলগীয়া বা শুনিও ভাল পাব আপোনালোকে মই এটা নকওঁ আপোনালোকে নিজে চাব এইটো কি আৰু তেওঁৰ সময়ত দুগৰাকী কোৰ্ট পয়েট আছিলে তেওঁৰ কবি আছিলে যাৰ নাম আছিলে আমিৰ খুশ্ৰু আৰু মীৰ হাছান দেলভি আৰু আমিৰ খুশ্ৰু তেওঁৰ ৰাজভাৰ কবি আছিলে গোটেইখিনি বস্তু মই পুনৰ অসমীয়াত ইয়াত দি দিছোঁ আপোনালোকে যি অসমীয়াত ভাল পায় অসমীয়াত এবাৰ পঢ়ি চাব ঠিক আছে নেক্সট আহিলে আলাউদ্দিনক কোনে হত্যা কৰিছিলে এতিয়া চাওক যেতিয়া এগৰাকী ৰজা বেছি স্বেচ্ছাচাৰী হৈ যায় তেতিয়া তেওঁকতো কোনোবাই ন কোনোবাই আক্ৰমণ কৰিবই তেওঁৰ বিৰুদ্ধে কনস্পিৰেচি হ'বই ঠিক আছে এতিয়া চাওক আলাউদ্দিনৰ মৃত্যুৰ পিছত মালিক কাফুৰ যাক তেওঁ গুজৰাটৰ পৰা আনিছিলে আনি পেলাই চাউথৰ ফালে এক্সপানশ্যন কৰিবলৈ পঠাই দিছিলে তেওঁ ৰজা হয় কিন্তু মালিক কাফুৰে বহুদিন ৰজাই নাথাকি আলাউদ্দিনৰ পুত্ৰ চিহাবুদ্দিনক ৰজা বনাই দিয়ে ঠিক আছে আৰু চিহাবুদ্দিনক ৰজা বনাই দিয়ে আৰু এইখিনি সময়তে লাহে লাহে খিলজী ডাইনেষ্টি অন্ত হ'বলৈ আৰম্ভ কৰে তাৰপিছত খিলজী ডাইনেষ্টি হাতৰ পৰা গোটেই ৰাজ্যভাৰ কাৰ হাতলৈ যায় তুগলাক ডাইনেষ্টি অতিকৈ ইম্পৰ্টেণ্ট তুগলাক ডাইনেষ্টি ঠিক আছে এতিয়া আমি গম পাব লাগিব অকণমান আমিৰ খুশ্ৰুৰ বিষয়ে এক্সামত ভালেখিনি কুৱেশ্যন ইতিমধ্যে আমি দেখিছোঁ ঠিক আছে যি আগতে এক্সাম দিছে তেওঁলোকে পাইছে চাগে আমিৰ খুশ্ৰুৰ ওপৰত কুৱেশ্যন সোধে এতিয়া আমিৰ খুশ্ৰু এগৰাকী পাৰ্চিয়ান পয়েট আছিল তেওঁ পাৰ্চিয়ান কবি এগৰাকী আছিল আৰু তেওঁ চেতাৰ তেওঁ ইনভেণ্ট কৰিছিল ঠিক আছে আৰু তেওঁ মেইনলি এটা গানৰ এটা ষ্টাইল খেয়াল বুলি আমি কওঁ সেইটোতো আৰম্ভ কৰিছিল তেওঁ আমি গম পাওঁ তুতি ই হিন্দ এইটো এক্সামত সুধিছে পেৰট অফ ইণ্ডিয়া এইটো ভেৰি 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 ইম্পৰ্টেণ্ট এইটো এক্সামত সুধিছে ঠিক আছে আৰু এই নামটো তেওঁক দিছিলে কোনে আলাউদ্দিন খিলজীয়ে তেওঁক নামটো দিছিলে নেক্সট আমি পঢ়িব লাগিব তুগলাক ডাইনেষ্টি কোনে এষ্টাব্লিছ কৰিছিলে গিয়াছুদ্দিন তুগলাক বা গাজী মালিক এওঁ তুগলাক ডাইনেষ্টি আৰম্ভ কৰিছিলে তেওঁ প্ৰথম ৰজা আছিলে যে গাজী বুলি উপাধিটো গ্ৰহণ কৰিছিলে গাজী উপাধিটো গ্ৰহণ কৰিছিলে তেওঁ সময়ত জুডিচিয়েলৰ পুলিচ এৰেঞ্জমেণ্টটো খুব ধুনীয়া আছিলে ঠিক আছে তেওঁ পোষ্টেল ছাৰ্ভিচটো লাহে লাহে ঠিক কৰিবলৈ চেষ্টা কৰিছিলে আৰু তেওঁ লেণ্ড মেজাৰমেণ্ট মানে মাটিৰ জোখা এটা একক ওলাইছিলে যাক আমি কওঁ বাটাই ছিষ্টেম ঠিক আছে বাটাই ছিষ্টেম বুলি আমি কওঁ তেওঁ এখন চিটি এখন বনাইছে যাক আমি তুগলাকবাদ বুলি কওঁ যিখন দিল্লীত আছে আৰু সেইখনক তেওঁ নিজৰ কেপিটেল হিচাপে ব্যৱহাৰ কৰিছিলে গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে যি অসমীয়াত ভাল পায় অসমীয়াখিনি এবাৰ পঢ়ি ল'ব চাওক গোটেই মিডিয়েভেল হিষ্ট্ৰী চাউথ ইণ্ডিয়ানখিনিক বাদ দি মই এটা কভাৰ কৰি দিছোঁ এটা ভিডিঅ'ত যদি আপোনালোকক গোটেই মিডিয়েভেল হিষ্ট্ৰী শেষ কৰি দিব পাৰে তাতকৈ আৰু বেছিকৈ কি লাগে ঠিক আছে নেক্সট আহিব মহম্মদ বিন তুগলাক এওঁৰ সময়খিনি কিয় ইম্পৰ্টেণ্ট আপোনালোকে 2-3 পইণ্টৰ পাছতে গম পাব ঠিক আছে এতিয়া চাওক তেওঁৰ মেইন নামটো আছিলে জনা খান তেওঁৰ মেইন নামটো আছিলে আৰু যেতিয়া তেওঁ ৰাজপাটত বহিছিলে তেতিয়া তেওঁ নাম লৈছিলে মহম্মদ বিন তুগলাক ঠিক আছে আৰু তেওঁৰ সময়তে মৰক্কান ট্ৰেভেলাৰ ইবন বতুতা ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই এইকাৰণে কৈছোঁ ইম্পৰ্টেণ্ট বুলি ইবন বতুতা তেওঁৰ সময়ত ভাৰতবৰ্ষলৈ আহিছিলে ইয়াতকৈও ইম্পৰ্টেণ্ট ইবন বতুতা ক'ৰ পৰা আহিছিলে আৰু ইবন বতুতাই কি বুক লিখিছিলে এই তিনিওটা বস্তুৱে বহুত বেছি ইম্পৰ্টেণ্ট লগতে ইয়াৰে চনটো ঠিক আছে 1333 মনত ৰাখি যাব 1333 ইবন বতুতাই মৰক্কোৰ পৰা ভাৰতলৈ আহিছিলে আৰু তেওঁ লিখিছিলে এখন কিতাপ যাৰ নাম আছিলে ৰাহিলা বুলি তেওঁ এখন কিতাপ লিখিছিলে ঠিক আছে আৰু তেওঁ নিজৰ কেপিটেলখন চিফ্ট কৰিছিলে দিল্লীৰ পৰা দেওগিৰিলৈকে তেওঁ কেপিটেল চিফ্ট কৰিছিলে আৰু তাৰপিছত যেতিয়া তেওঁ চিফ্ট কৰিছিলে তাৰপিছত দিল্লীখনৰ দেওগিৰিৰ নাম হ'ল দৌলতাবাদ নামটো থাকিলে তাৰপাছত তেওঁ এগৰাকী এনেকুৱা ৰজা যে ব্ৰঞ্জৰ মুদ্ৰা আৰম্ভ কৰিছিলে আৰু তেওঁ কৈছিলে যে ব্ৰঞ্জৰ মুদ্ৰাৰ মূল্যটোও চিলভাৰ কইনৰ মুদ্ৰাৰ সৈতে একেই হ'ব ঠিক আছে এইটো আপোনালোকে মনত ৰাখি যাব
গোটেইখিনি বস্তু মই পুনৰবাৰ অসমীয়াত দি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা যিয়ে ডেডিকেটেড নোট বনাই আছে নোট কৰি যাওক ভিডিঅ'টো পজ কৰি ল'ব নেক্সট আহিলে ফিৰোজ শ্বাহ তুগলাক তেওঁ এই যিটো ইকতা ছিষ্টেম আছিলে ইকতা ছিষ্টেম মই অলৰেডি বুজালোঁ ইকতা ছিষ্টেমটো হেৰিডিটাৰী বনাইছিলে যে কেনেকুৱা মাক দেউতাকৰ পিছত পুতেকে লাভ কৰিব তাৰপিছত পুতেকৰ পিছত আকৌ তেওঁলোকৰ মানে নেক্সট জেনেৰেশ্যন লাভ কৰিব তেওঁ কিছুমান কেনেল বনাইছিলে কেনেল বনাইছিলে আৰু প্ৰথম কেনেলটো বনাইছিলে তেওঁ সটলেজ নদীৰ পৰা ঘাগৰলৈ সটলেজৰ পৰা ঘাগৰত এটা কেনেল বনাইছিলে কেনেলৰ বিষয়ে আপোনালোকে জিঅ'গ্ৰাফি ক্লাছত ভালকৈ পঢ়িব পাৰিব ডেকা ছাৰে বুজাই দিব কেনেল কি বস্তু আৰু তেওঁ এখন নতুন চহৰ বনাইছিলে যিখনৰ নাম আছিলে ফতেহাবাদ বা ফিৰোজাবাদ এইখন তেওঁৰ মানে এখন চহৰৰ নাম আছিলে ঠিক আছে তেওঁ এখন হস্পিটেল স্থাপন কৰিছিলে দিল্লীত যিখনৰ নাম আছিলে দাৰুল চিফা মনত ৰাখিব দাৰুল চিফা নেক্সট তেওঁ মেইনলি জাজিয়া ছিষ্টেম ষ্টাৰ্ট কৰিছিলে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট জাজিয়া ছিষ্টেম মানে কি যিবিলাক ব্ৰাহ্মীণবিলাক আছিল তেওঁৰ ওপৰত এটা এক্সট্ৰা টেক্স থাকে এটা স্পেচিয়েল টেক্স থাকে এটা যিবিলাক অকল ব্ৰাহ্মীণসকলে দিব লাগে তেওঁ জাজিয়া ছিষ্টেমটো আৰম্ভ কৰিছিলে আৰু দিল্লীৰ যিখন ক্ৰিকেট ষ্টেডিয়াম য'ত দিল্লী ডিয়াৰ ডেভিলছৰ হোম টাউন বা হোম ষ্টেডিয়াম হিচাপে খেলে সেইখন নাম আছিল ফিৰোজ শ্বাহ কোটলা যিখন ফিৰোজ শ্বাহ তুগলাকৰ নামেৰে আচলতে জনা যায় আৰু বৰ্তমান সেই ষ্টেডিয়ামখন নামটো সলাই পেলাই অৰুণ জেটলী ষ্টেডিয়াম হিচাপে আমি গম পাওঁ ঠিক আছে অৰুণ জেটলী ষ্টেডিয়াম হিচাপে আমি গম পাওঁ যিখনৰ অৰিজিনেল নাম ফিৰোজ শ্বাহ কোটলা এইটো এক্সামত আগতে সুধিছে গতিকে মই হিষ্ট্ৰীৰ লগত একেলগে লিখি দিছোঁ যাতে আপোনালোকে কানেক্ট কৰিব পাৰে ঠিক আছে নেক্সট আমি গম পাব লাগিব গোটেইখিনি বস্তু অসমীয়াত আৰু দিয়া আছে পুনৰবাৰ কৈছোঁ স্ক্ৰীনশ্বট মাৰক বা লিখি যাওক মই সময় নষ্ট নকৰি আগবাঢ়িছোঁ নেক্সট আহিলে চাইদ ডাইনেষ্টিৰ বিষয়ে বহুত বিশেষ গম পাব নালাগে এইটো কোনে আৰম্ভ কৰিছিলে খিজিৰ খানে আৰম্ভ কৰিছিলে ঠিক আছে আৰু তেওঁ তাইমুৰৰ বিষয়ে আমি নেক্সট ক্লাছত ভালদৰে পঢ়িম ইয়াতে গোটেইখিনি কভাৰ নকৰোঁ কাৰণ তাইমুৰ ইয়াৰ পিছত আহিব গম পাব তাইমুৰ কোন আছিলে যে তাইমুৰক he held Taimur in invasion so he was the governor of Lahore Taimurok teo Indian invasionot সহায় কৰিছিলে আৰু গটেকে তাইমুৰে তাৰ বিনিময়ত তেওঁক লাহোৰৰ গভৰ্ণৰ বনাই দিছিলে মনত ৰাখিব গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি যাওক নেক্সট আহিলে লোধি ডাইনেষ্টি ঠিক আছে লোধি ডাইনেষ্টি অতিকৈ ইম্পৰ্টেণ্ট আৰু দিল্লী চুলতানেটৰ অলমষ্ট শেষ ডাইনেষ্টি আৰু ঠিক আছে এতিয়া লোধি ডাইনেষ্টি হৈছে ভাৰতবৰ্ষলৈ অহা প্ৰথম আফগান ডাইনেষ্টি ঠিক আছে আফগানিস্তানৰ পৰা আহিছিলে আফগান ডাইনেষ্টি আছিলে লোধি ডাইনেষ্টি ঠিক আছে মনত ৰাখি যাব চাইদ ডাইনেষ্টিৰ পিছত আহিলে লোধি ডাইনেষ্টি চাইদ লোধি আফগানৰ পৰা আহিছিলে ঠিক আছে নেক্সট ইয়াৰ বিষয়ে অতি কম বস্তু মই দিছোঁ মনত ৰাখি যাব ফাউণ্ডাৰ আছিলে বাহলোল লোধি ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে ঠিক আছে মনত ৰাখিব নেক্সট আহিব সিকান্দাৰ লোধি ঠিক আছে ইয়াৰে অলপ আমি জানিব লাগিব সিকান্দাৰ লোধি কিয় ইম্পৰ্টেণ্ট চাব তেওঁৰ আচল নাম আছিলে নিজাম খান তেওঁ বাহলোল লোধিৰ পুত্ৰ আছিলে তেওঁ আগ্ৰা চিটিখন নতুনকৈ বনাইছিলে ঠিক আছে আগ্ৰা চিটিখন নতুনকৈ বনাইছিলে আৰু জোৱালাৰমুখী টেম্পলৰ এখন ধৰ্মীয় ফটো যিখন নাগাৰকোটাৰ জোৱালামুখী টেম্পলত আছে সেইখন তেওঁ ধ্বংস কৰিছিল ঠিক আছে সেইখন তেওঁ ধ্বংস কৰিছিল ভাঙি পেলাইছিল আৰু তেওঁ মথুৰা মন্দিৰো ধ্বংস কৰিবলৈ নিৰ্দেশ দিছিল ঠিক আছে একদম মনত ৰাখি যাব অসমীয়াত একেলগে দিয়া আছে পঢ়ি যাব নেক্সট আহিব ইব্ৰাহিম লোধি লোধি ডাইনেষ্টিৰ লগত দিল্লী চুলতানেটৰো শেষজন ৰজা ইব্ৰাহিম লোধিয়ে লিখা আছে ইব্ৰাহিম লোধি এৰেষ্টেড এবছলিউট পাৱাৰ ফ্ৰম চুলতান এজ এ ৰিজাল্ট অফ দৌলত খান লোধি গভৰ্ণৰ অফ পাঞ্জাব ইনভাইটেড বাবৰ টু অভাৰথ্ৰ' ইব্ৰাহিম লোধি এতিয়া চাওক ইব্ৰাহিম লোধিয়ে মই আগতে কৈছোঁ নহয় যিগৰাকী ৰজা বেছি স্বেচ্ছাচাৰী হৈ যায় তেতিয়া তেওঁৰ বিষয়ে কনস্পিৰেচি আৰম্ভ হয় গতিকে ইব্ৰাহিম লোধিয়ে বহুত শক্তি নিজৰ মাজত লৈছিল যে তেওঁক আকৌ ইমান বেছি সুবিধা দিয়া নাছিল তেওঁ যিমানখিনি তেওঁৰ অৰ্ডাৰ দিব তেওঁ নিজেই দিব গতিকে বহুত স্বেচ্ছাচাৰী হৈ উঠিছিল আৰু সেইখিনি সময়ত এইটো নাম বহুত ইম্পৰ্টেণ্ট দৌলত খান লোধিয়ে বাবৰক লৈ আহিছিল বাবৰ আজম নহয় দিয়ক পাকিস্তানত বাবৰ আজমৰ কথা মই কোৱা নাই মই বাবৰৰ কথা কৈছোঁ যিগৰাকী মোগল ৰজা আছিল ঠিক আছে তো বাবৰক লৈ আহিছিলে ইব্ৰাহিম লোধিক গুচাই দিবলৈ আৰু ইব্ৰাহিম লোধি আৰু বাবৰৰ মাজত প্ৰথম যুদ্ধ হৈছিলে পানীপথৰ বেটেল অফ পানীপথ আপোনালোকে নিজেও জানে কিমান বেছি ইম্পৰ্টেণ্ট 1526 হৈছিলে কাৰ মাজত হৈছিলে ইব্ৰাহিম লোধি আৰু বাবৰৰ মাজত হৈছিলে ঠিক আছে আৰু এই যুদ্ধখনেই এটা টাৰ্ণিং পইণ্ট হয় যিখন যুদ্ধৰ পৰা লাহে লাহে নহয় যিখন যুদ্ধৰ পৰা লোধি ডাইনেষ্টি লাহে লাহে পৰাজয় হৈছিল আৰু আপোনালোকৰ মোগল ডাইনেষ্টি ভাৰতবৰ্ষত আৰম্ভ হৈছিল নেক্সট আমি গম পাব লাগিব কিছুমান ইম্পৰ্টেণ্ট আৰ্কিটেকচাৰ ঠিক আছে কুৱাত উল ইছলাম
মস্ক ঠিক আছে এইটো এটা মস্ক হয় যিখন যিটো দিল্লীত আছে কুতুবুদ্দিন আইবাকে বনাইছিল ঠিক আছে মই অলৰেডি কৈ গৈছোঁ নেক্সট আহিলে জামাত খান মছজিদ ঠিক আছে এইটো আমি গম পাওঁ দৰগাহ এটা হয় ঠিক আছে নিজামুদ্দিন আউলিয়া বিল্ড বাই আলাউদ্দিন খিলজি মনত ৰাখিব নেক্সট ওকে আমি মেডিয়েভেল হিষ্ট্ৰীৰ কথা ইয়াতে শেষ কৰিলোঁ ইয়াতকৈ বেছি মেডিয়েভেলৰ হিষ্ট্ৰী কুৱেশ্যন নাহে ঠিক আছে মেডিয়েভেল হিষ্ট্ৰী কুৱেশ্যন ইয়াতকৈ ওপৰত নাহে গতিকে আমি নেক্সট এটা ক্লাছ এনেকুৱা ল'ম বা এইখিনি বস্তু যেতিয়া শেষ হ'ব হিষ্ট্ৰী পাৰ্টটো তেতিয়া আমি ইয়াৰ ওপৰত MCQ জানিম গতিকে আপোনালোকে পঢ়ি পেলাই সেই MCQ ছেশ্যন যেতিয়া আমি আনিম তাৰ কাৰণে ৰেডি হৈ থাকক ঠিক আছে আজি আমি এটা দিন গেপ লৈ পেলাই এটা ডাঙৰ ক্লাছ এটা আমি ল'লোঁ গতিকে নেক্সট ক্লাছত হয়তো মই অসমৰ কাৰেণ্ট এফেয়াৰ্ছ বা আছাম হিষ্ট্ৰীৰ আমি আহোম ডাইনেষ্টি আৰম্ভ কৰিম ঠিক আছে বাৰে বাৰে কৈছোঁ অসম হিষ্ট্ৰী কিমান ইম্পৰ্টেণ্ট অসম হিষ্ট্ৰী ক্লাছকেইটা ভালকৈ কৰিব অসমৰ পৰা কুৱেশ্যন আহিবই ঠিক আছে গতিকে কাইলৈ লগ পাম এটা নতুন ক্লাছৰ সৈতে তেতিয়ালৈকে থেংক ইউ গুড বাই